নমস্কাৰ, মই শৰৎ গগৈ। আপুনি চাই আছে এজি ৰংপুৰ ইউটিউব চেনেল। আৰু আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনাৰ বাবে। আৰু এই ভিডিঅ'টোত এটা আইচ বক্সৰ সহায়ত আমি কেনেকৈ এটা সেমি অট'মেটিক ইনকিউবেটৰ বনাই ল'ব পাৰোঁ তাৰ ওপৰতে আজি মই ভিডিঅ'টো কৰিছোঁ। যিসকলে এটা ইনকিউবেটৰ বনাম বুলি ভাবিছে যদিও এটা বডি বনোৱাত অসুবিধাৰ বাবে বহুতেই আজি বনাব পৰা নাই। গতিকে এনেধৰণৰ এটা আইচ বক্সত খুব সহজতে ঘৰতে নিজে এটা ইনকিউবেটৰ সাজি ল'ব পৰা যায়। গতিকে আজি ভিডিঅ'টো প্ৰথমৰ পৰা আপুনি শেষলৈকে চাওক। ইনকিউবেটৰৰ লগত ৰিলেটেড কিছু কথা জানিব পাৰিব আৰু এই আইচ বক্সটোত কেনেকৈ মই এই লগাওঁ বস্তুবিলাক সেই কথা সম্পূৰ্ণ সহজভাৱে আপুনি জানিব পাৰিব। গতিকে পলম নকৰি আহক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি ইনকিউবেটৰত কি আমি বস্তু লাগিব সেইখিনি কথা জানি লওঁ। এইটো হৈছে XS M452 এখন DC ফেন। আৰু এই DC ফেনখন মই লগাবৰ বাবে এনেকুৱা এলুমিনিয়ামৰ এংগুলেট কোৰ লৈছোঁ। তাৰপিছত আহিলে এইটো এটা হিউমিডিফায়াৰ, এইটো হৈছে মিনি হিউমিডিফায়াৰ। আৰু এই হিউমিডিফায়াৰটো চলাবৰ বাবে এটা মোবাইল চাৰ্জাৰ, আৰু যিকোনো মোবাইল চাৰ্জাৰ ল'ব পাৰে, আৰু এটা চকেট 3-পিন চকেট, আৰু এটা হোল্ডাৰ, আৰু এটা মই LED লাইট এটা লৈছোঁ, আৰু এটা প্লাগ। তাৰপিছত এইটো এটা ছুইচ যাতে লাইটটো মই সময়ত অফ অন কৰিব পাৰোঁ। তাৰপিছত এইটো এটা 2.5 × 5.5 mm DC পাৱাৰ ছাপ্লাই জেক চকেট, আৰু এটা পাৱাৰ ছাপ্লাই 12 ভল্ট। ইয়াত মই 5 এম্পিয়াৰৰ এটা পাৱাৰ ছাপ্লাই লৈছোঁ। আপুনি 2 এম্পিয়াৰৰ পাৱাৰ ছাপ্লাই ল'লেই হ'ব, আৰু এইটো অলপ বেছি পৰে। আৰু চকেটটো এনেকৈ লগাব পাৰি। আৰু কিছুমান ৱেৰ লৈছোঁ। তাৰপিছত ফাইবাৰ গ্লাছৰ 3 mmৰ টুকুৰা লৈছোঁ, কাৰণ এনেকুৱা চিট ল'লে আমি স্ক্ৰু লগাব পাৰিম। এইখিনিয়ে বস্তু, এই গোটেইখিনি বস্তু আমাৰ ইয়াতে দৰকাৰ হ'ব। প্ৰথমে মই এই বক্সটো ইয়াৰ ওপৰৰ ঢাকনিখন মই খুলি দিছোঁ লগাবৰ সুবিধাৰ বাবে। এটা ইনকিউবেটৰত আমি ভাল ৰিজাল্ট পাবলৈ হ'লে আমি 4টা কথাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। প্ৰথম কথা হ'ল আমি তাত যিবিলাক কণী দিওঁ সেইবিলাক ফাৰ্টাইল কণী হ'ব লাগিব। দ্বিতীয়তে হ'ল আমাৰ টেম্পাৰেচাৰটো সঠিকভাৱে মেইনটেইন কৰি ৰখা। আৰু তৃতীয়তে হ'ল আমাৰ হিউমিডিটি লেভেল আমি হিচাপমতে যিটো লাগে সেইটো ৰাখা। আৰু চতুৰ্থতে হ'ল আমি কণীবিলাক ৰোটেট কৰা। এই 4টা দিশৰ উপৰিও আৰু বহুত কিছুমান সৰু সৰু কথা আমি নিজে গুৰুত্ব দিব লাগিব। সেই কথাবিলাকো মই পৰৱৰ্তী ভিডিঅ' মই উল্লেখ কৰি যাম। প্ৰথমে আমি লগাইছোঁ যিটো হিউমিডিটি কণ্ট্ৰল কৰিবৰ বাবে আমাৰ যিটো মিনি হিউমিডিফায়াৰ লগাম। আৰু সেই মিনি হিউমিডিফায়াৰটো লগাবৰ বাবে এটা মই চকেট ইয়াতে ফিটিং কৰি দিম। আৰু সেই চকেটটো লগাই দিলে হিউমিডিফায়াৰটো চলাবৰ বাবে যিটো মোবাইল চাৰ্জাৰ লৈছিলোঁ সেই মোবাইল চাৰ্জাৰটো এই মই প্লাগটোত লগাই দিব পাৰিম। আৰু ওপৰত মই এডাল পাইপ লগাই দিছোঁ, তাৰ মাজত মই ৱেৰডাল সোমোৱাই দিম। ফেনখন মই এনেকৈ এংগুলটোত লগাই বক্সৰ যিখন ঢাকনি আছে ঢাকনিত মই এনেধৰণে ইয়াত স্ক্ৰু লগাই দিম যাতে ই লৰচৰ কৰিব নোৱাৰে। তাৰপিছত আমি এটা হোল্ডাৰ লগাব লাগিব, আৰু এই হোল্ডাৰটো ফেনখনৰ প্ৰায় ওচৰতে ৰাখিম। সেই ফেনখনে এই হোল্ডাৰটোৰ যিটো বাল্ব লগাম সেই বাল্বটোৰ যিটো হিট সেই হিটটো গোটেই বক্সটোত এই ফেনখনে সমান কৰি ৰাখিব। আৰু মই এটাই হোল্ডাৰ লগাইছোঁ, আৰু বক্সটো বৰ বেছি ডাঙৰ নোহোৱাৰ বাবে এটা হোল্ডাৰ লগালে যথেষ্ট। গৰমৰ দিনত ইয়াত এটা 60 ৱাটৰ বাল্ব লগালেই আমাৰ চলি যাব। আৰু যেতিয়া আমাৰ ঠাণ্ডা দিন আহিব, ঠাণ্ডা দিন আহিলে ইয়াত আমি 100 ৱাটৰ এটা বাল্ব লগাব লাগিব, তেতিয়াহে গোটেই বক্সটো কভাৰ কৰিব। এটা ইনকিউবেটৰত আমি সঠিকভাৱে যদি আমি টেম্পাৰেচাৰ মেইনটেইন কৰি ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে আমি ভাল ফলাফল পোৱাটো আশাক্ষীণ। আৰু টেম্পাৰেচাৰ বেছিও, অত্যাধিক টেম্পাৰেচাৰ হ'লেও বেয়া, আৰু কম টেম্পাৰেচাৰ হ'লেও বেয়া। গতিকে আমি যিটো আমাক লাগে 37.5 ডিগ্ৰীৰ পৰা 37.7 ডিগ্ৰী চেলচিয়াছ ৰাখিব লাগিব। আৰু যদি ফাৰেনহাইটত আমি চাওঁ, ফাৰেনহাইটত 99.5 ডিগ্ৰী ফাৰেনহাইটৰ পৰা 100 ডিগ্ৰী ফাৰেনহাইটৰ ভিতৰত আমি টেম্পাৰেচাৰটো মেইনটেইন কৰিয়ে ৰাখিব লাগিব, নহ'লে ইয়াৰ আমি ছাকচেছফুল কেতিয়াও হ'ব নোৱাৰোঁ। আৰু এতিয়া মই এই বক্সটোৰ ঢাকনিখনত ফাইবাৰ গ্লাছৰ টুকুৰাটো লগাই দিলোঁ, আৰু গ্লাছৰ ওপৰত মোৰ কভাৰটো আছে, পাছত যেতিয়া আমি কমপ্লিট হ'ব তেতিয়া মই এৰাই দিম।
আৰু ওপৰত মই এটা সৰু কণ্টেইনাৰ লগাইছোঁ যাতে আমাৰ যিটো কণ্ট্ৰলাৰ Axis M452 আৰু সেই কণ্ট্ৰলাৰটো এই বক্সটোৰ ভিতৰত আমি ৰাখিব পাৰিম সেইভাবে এই মই কণ্টেইনাৰটো লগাইছোঁ আৰু এনেকৈ হোল্ড কৰি লৈছোঁ যাতে ৱায়াৰবিলাক আমি ভিতৰলৈ পঠিয়াব পাৰোঁ এইডাল হৈছে Axis M452ৰ সেন্সৰডাল আৰু এই সেন্সৰডাল মই আগে ফিটিং কৰি লৈছোঁ ফিটিং কৰি লৈ ধুনীয়াকৈ এইখন Axis M452 কণ্ট্ৰলাৰখন ইয়াতে মই স্ক্ৰু লগাই অলপ ওপৰত ধুনীয়াকৈ লগাই দিম এই কণ্ট্ৰলাৰটো DC হয় আৰু এই কণ্ট্ৰলাৰটোৰ সহায়ত আমি একেলগে টেম্পাৰেচাৰ আৰু হিউমিডিটি দুইটা আমি কণ্ট্ৰল কৰিব পাৰোঁ Axis M452 এই কণ্ট্ৰলাৰটোৱে হ'ল একেবাৰে কম খৰচত আমি এটা হিউমিডিটি আৰু টেম্পাৰেচাৰ দুইটা কণ্ট্ৰল কৰিব পৰা এটা কণ্ট্ৰলাৰ আৰু বেলেগ যিবিলাক কণ্ট্ৰলাৰ আছে সেই কণ্ট্ৰলাৰবিলাক এই কণ্ট্ৰলাৰটোতকৈ অলপ ওপৰৰ ৰেঞ্জৰ হয় আৰু এই কণ্ট্ৰলাৰৰ সহায়ত 500 লৈকে কণী হেচিং কৰিব পৰা যায় এতিয়া মই যিডাল ৱায়াৰৰ কানেকশ্যন কৰিছোঁ এই ৱায়াৰডাল হৈছে আমি যেটো মিনি হিউমিডিফায়াৰ ব্যৱহাৰ কৰিম সেই মিনি হিউমিডিফায়াৰৰ কানেকশ্যনৰ বাবে মই ৱায়াৰডাল লগাইছোঁ আৰু এই ৱায়াৰ সাধাৰণতে 1 mm কপাৰ ৱায়াৰ মই ব্যৱহাৰ কৰিছোঁ সৰু ইনকিউবেটৰত হিউমিডিফায়াৰ ইমান প্ৰয়োজন নাই যদিও ঠাণ্ডাৰ দিনত ইয়াক অলপ প্ৰয়োজন হৈ পৰে ঠাণ্ডাৰ দিনত আমাৰ বাহিৰত যেটো জলীয় ভাপৰ পৰিমাণ বহুত কমি যায় গতিকে আমি হিউমিডিফায়াৰ নহলে যিমান পৰিমাণৰ আমি হিউমিডিটি লাগে আৰু সেই হিউমিডিটি লেভেলটো আমি কৰিব নোৱাৰো এতিয়া মই Axis M452 কানেকশ্যনটো কৰিম যেটো ভিতৰৰ পৰা হিউমিডিটিৰ বাবে কানেকশ্যন কৰিছোঁ তাৰ যিডাল ব্লেক ৱায়াৰ ব্লেকডাল মই ইয়াতে কানেক্ট কৰিছোঁ আৰু বাল্বৰ যেটো ব্লেক ৱায়াৰ সেই ব্লেকডাল মই ইয়াতে কানেক্ট কৰিলোঁ তাৰ পিছত আৰু এটুকুৰা ছুটিকৈ ৱায়াৰ লৈছোঁ আৰু এই ছুটি ৱায়াৰ টুকুৰা হিউমিডিটিৰ যেটো টাৰ্মিনেল আছে আৰু সেই টাৰ্মিনেলৰ এটা পইণ্টত মই লগাই দিলোঁ আৰু আনটো পইণ্ট মই যেটো টেম্পাৰেচাৰ যেটো টাৰ্মিনেল আছে আৰু সেই টাৰ্মিনেলত মই এটো লগাই দিলোঁ এতিয়া আমি এই ব্লেক ৱায়াৰ দুডাল একলগ কৰি ললোঁ তাৰ পিছত ইয়েলো ৱায়াৰ দুডাল আমি একেলগে কৰি ললোঁ এতিয়া এইকিটা দেখিছেনে এইকিটা হৈছে ইনসুলেটেড মেল ফিমেল ৱায়াৰ কানেক্টৰ আৰু ইয়াৰ সহায়তে আমি ৱায়াৰবিলাক কানেক্ট কৰিম এতিয়া যেটো আমি ব্লেক আৰু ইয়েলোৰ দুটা পইণ্ট পাইছিলোঁ সেই পইণ্ট দুটাত যেটো কানেক্টৰৰ মেল পাৰ্টটো মই ইয়াতে কানেক্ট কৰি দিছোঁ ইয়েলো আৰু ব্লেকত আৰু এই দুটা পইণ্টৰ জৰিয়তে আমি 220 ভোল্ট সাপ্লাই দিব লাগিব গতিকে এই কানেক্টৰটো ভালকৈ এনেকৈ লগাই দিব লাগে যাতে ঢিলা হৈ নাথাকে তাৰ পিছত দুডাল ৱায়াৰ লৈছোঁ যেটো ৱায়াৰ দুডালৰ সহায়ত আমি 220 ভোল্ট সাপ্লাই দিম আৰু সেই ৱায়াৰডালত মই ফিমেল পাৰ্টটো ইয়াতে মই লগাই দিছোঁ আপোনাৰ ওচৰত যদি এনেকুৱা মেল ফিমেল কানেক্টৰ নাই তেতিয়া হলে দুইডাল ৱায়াৰ ভালকৈ টাইটকৈ কানেকশ্যন কৰি দিলে হৈ যাব এইটো লগাবই লাগে বুলি কথা নাই মই মোৰ আছে বাবে মই লগাই দিছোঁ দুইটা কানেকশ্যন যেতিয়া কৰিম কিন্তু ভালকৈ কানেকশ্যনটো কৰিব লাগিব নহলে ইয়া জয়েন্ট বিলাকত যেটো শৰ্ট হ'ব পাৰে তাৰ পিছত আমাৰ LED যেটো লাইট লৈছিলো 12 ভোল্টৰ LED লাইট সেই লাইটটো মই ভিতৰ ফালে দিছোঁ আৰু ইয়াৰ কানেকশ্যনটো মই এতিয়া কৰিম সেই LED কানেকশ্যনৰ ৱায়াৰডালত মই এটা ৰঙা টেপ লগাই দিছোঁ যাতে ইয়াক মই চিনি পাবৰ বাবে তাৰ পিছত ফেনৰ যেটো কানেকশ্যন আছে ফেনৰ কানেকশ্যনো মই ইফালে উলিয়াই দিছোঁ আৰু এতিয়া ফেনৰ কানেকশ্যন আৰু যেটো LED বাল্বৰ কানেকশ্যন এই দুটা আমি এতিয়া কানেক্ট কৰিম তাৰ পিছত এটা সুইচ লৈছোঁ এই সুইচটোৰে এই LED লাইটটো অফ অন কৰিব লাগিব আৰু অফ অন নকৰিলে LED লাইটটো এনি টাইম যদি জ্বলি থাকে তেতিয়া হলে ই ফিউজ হৈ যাব গতিকে LED লাইটৰ
যিটো য়েল্লো আছিলে য়েল্লো ৱায়াৰডাল মই ছুইচত লগাই দিছোঁ। য়েল্লো ৱায়াৰডাল পজিটিভ হয় আৰু পাৱাৰ ছাপ্লাইৰ যিডাল পজিটিভ আমাৰ ৱেৰ য়েল্লো ৱেৰ সেই ৱেৰডালৰ লগত ফেনৰ পৰা অহা যিডাল পজিটিভ সেইডাল কানেক্ট কৰিম। তাৰপিছত আৰু এডাল পজিটিভ আমি ছুইচত লগাইছিলোঁ যিটো আমাৰ LED লাইটৰ সেইডালো তাৰ লগত একেলগে আমি কানেক্ট কৰি ল'ম। তাৰপিছত পাৱাৰ ছাপ্লাইৰ পৰা অহা যিডাল নেগেটিভ সেই নেগেটিভডালৰ লগত যিডাল ফেনৰ নেগেটিভডাল তাৰপিছত LED লাইটৰ নেগেটিভডাল সেইকেইডাল আমি একেলগে সংযোগ কৰি ল'ম। DC কানেকশ্যনৰ সময়ত মন কৰিবলগীয়া কথাটো হ'ল ইয়াৰ পজিটিভ আৰু নেগেটিভ এইকেইটা ভালকৈ চাই লৈ লগাব লাগিব। তাৰপিছত এতিয়া আমি যিটো পজিটিভৰ কানেক্ট কৰিছিলোঁ সেই পজিটিভটো আমি কণ্ট্ৰলাৰৰ যিটো প্লাছ লিখা পইণ্টটোত আমি লগাই দিম আৰু যিটো নেগেটিভ পইণ্ট আছে সেইটো মাইনাছ লিখা পইণ্টটোত আমি কানেক্ট কৰি দিম। ইয়াৰ লগে লগে আমাৰ কণ্ট্ৰলাৰৰ যিটো ৱায়াৰিং আছিলে আমাৰ কমপ্লিট হৈ গ'ল। এতিয়া আমি ইয়াক টেষ্ট কৰি চাব লাগিব। এইটো এডাপ্টাৰৰ সহায়ত আমি এডাপ্টাৰৰ পইণ্টটো ইয়াতে লগাই দিছোঁ। পাৱাৰ ছাপ্লাই দিয়াৰ লগে লগে আমাৰ অন হৈ গ'ল কণ্ট্ৰলাৰ আৰু তাৰ লগতে আমাৰ যিটো গ্লাছত এখন কভাৰ আছিলে সেইখনো মই এৰুৱাই দিছোঁ। ছুইচটোৱে কাম কৰিছে ধুনীয়াকৈ। ভিতৰ ফালে দেখিছে ফেনখনেও ধুনীয়াকৈ চলিছে। লাইটটো LED লাইটটো অন হৈছে। তাৰপিছত এতিয়া আমি কণ্ট্ৰলাৰটো আমি ছেটিং কৰি লওঁ। এই কণ্ট্ৰলাৰটো ছেটিং কৰিবলৈ তেনেই সহজ। ইয়াতে টেম্পাৰেচাৰৰ বাবে দুটা ছুইচ আছে, হিউমিডিটিৰ বাবে দুটা ছুইচ আছে। এই ছুইচকেইটা অলপ দেৰি প্ৰেছ কৰি ধৰিলে ইয়াক ব্লিংক কৰে। ব্লিংক কৰাৰ পিছত মিলাব পাৰি। প্ৰথমৰ ছুইচটোৱে লৱেষ্ট যিটো ছেটিং আৰু যিটো দ্বিতীয়টো আছে দ্বিতীয়টোৱে হাইষ্ট আমি ছেটিং কৰিব পাৰোঁ। ঠিক তেনেকৈ হিউমিডিটিৰো ল' আৰু হাই দুইটা ছেটিং কৰিব পাৰি। এতিয়া মই হিটাৰ বাল্ব আৰু হিউমিডিটিৰ যিটো কানেকশ্যন আছিলে তাৰ বাবে মই এটা প্লাগ লগাই লৈছোঁ ৱায়াৰডালত আৰু সেইটো মই এনেকৈ লগাই ছুইচ দিয়াৰ লগে লগে অন হৈ গৈছে। আৰু এতিয়া আমাৰ এটা কাম আছে, আমাৰ বক্সটোৰ ভিতৰত আমি অক্সিজেন প্ৰৱেশ কৰিবৰ বাবে কিছুমান হোল কৰিব লাগিব আৰু এই বক্সটোত মই সৰু সৰুকৈ যিটো তৰ্জনী আঙুলি সমান তিনিটা আমি হোল কৰিছোঁ। এই হোল তিনিটাৰে যথেষ্ট আৰু প্ৰথম অৱস্থাত তিনিটা হোলৰ প্ৰয়োজন নাই যদিও যেতিয়া আমাৰ পোৱালি ওলাব তেতিয়া আমাৰ তিনিটা হোলৰে প্ৰয়োজন হ'ব। গতিকে মই তিনিটা হোল কৰিছোঁ আৰু বেলেগত আৰু ক'তো ৰাস্তা নাই। তাৰপিছত এই ৱায়াৰবিলাকত মই গ্লু গান দি ভালকৈ লগাই দিছোঁ যাতে এইটো লৰচৰ নহয়। এতিয়া আমাৰ এই ইনকুবেটৰটো প্ৰায় আমাৰ কামখিনি কমপ্লিট হৈছে। তাৰপিছত আমি এতিয়া 60 ৱাটৰ এটা মই বাল্ব লগাই দিছোঁ। এই ওপৰৰ যিটো কণ্টেইনাৰ আছে কণ্টেইনাৰত মই কেইটামান ফুটা কৰি দিছোঁ যাতে ভিতৰত এয়াৰ চাৰ্কুলেশ্যন হৈ থাকে, যাতে হিট হ'লে মানে ই ঠাণ্ডা হৈ যায়। তাৰপিছত এতিয়া মই এটা সৰু পাত্ৰত পানী লৈছোঁ হিউমিডিফায়াৰটো লগাবৰ বাবে আৰু এই হিউমিডিফায়াৰটো ৰানিং হয় আমাৰ মোবাইলৰ যিটো চাৰ্জাৰ, মোবাইলৰ চাৰ্জাৰ সহায়তে আমি ৰানিং কৰিব পাৰোঁ আৰু দামো বেছি নহয়। হিউমিডিফায়াৰটো লগোৱাৰ লগে লগে আমাৰ কামখিনি প্ৰায় হৈ গ'ল আৰু ইয়াত কণী দিবলৈ হ'লে তলত এখন কোমল কাপোৰ পাৰি ল'ব, তাৰ ওপৰত কণীবিলাক দিব। কণীবিলাক এটা ছাইডত দাগ লগাই দিব যাতে লুটিয়াবলৈ সুবিধা হয়। দিনটোত 4 বাৰ লৰাব আৰু কুকুৰাৰ কণী হ'লে 18 দিনলৈকে কণীবিলাক লৰাব আৰু যদি হাঁহৰ কণী হয় তেতিয়াহ'লে 25 দিনলৈ লৰাব লাগিব। শেষৰ 3 দিন কোনো লৰাব নালাগে। ইনকুবেটৰ এটাৰ টেম্পাৰেচাৰ যেনেকৈ আমি মেইনটেইন কৰি ৰাখোঁ ভাল ফলাফলৰ কাৰণে, তেনেকৈ আমি হিউমিডিটিও আমি প্ৰথমৰ পৰাই মেইনটেইন কৰি ৰাখিব লাগিব। তেতিয়া আমি এটা ইনকুবেটৰৰ ভাল ৰিজাল্ট পাবলৈ সক্ষম হ'ম। হিউমিডিটি লেভেলটো মই কেনেকৈ ৰাখোঁ সেইটো আপোনাক জনাই দিছোঁ। প্ৰথম মই কুকুৰাৰ কণী দিলে 55ৰ পৰা 60ত ৰাখোঁ। তাৰপিছত প্ৰতি সপ্তাহত
5কৈ বঢ়াই দিওঁ আৰু শেষৰ 3 দিন 70 to 75 কুকুৰাৰ কণীৰ বাবে যথেষ্ট। হাঁহৰ কণীৰো ঠিক তেনেকৈ দিব লাগে আৰু যিটো শেষৰ 3 দিন আছে শেষৰ 3 দিনত হাঁহৰ কণীৰ বাবে 75 to 80 কৰিব লাগিব আৰু এনেধৰণে কৰিলে আপোনালোকে এটা ইনকিউবেটৰত ভাল ফলাফল পাব পাৰে। এতিয়া মোৰ এই ইনকিউবেটৰটো কমপ্লিট হৈ গ'ল। এতিয়া চাওক এইটো টেম্পাৰেচাৰ আৰু বাঢ়ি গৈছে আৰু যেতিয়া আমি ছেটিং কৰাৰ যিটো টেম্পাৰেচাৰ আছে সেই টেম্পাৰেচাৰৰ লেভেল পাব তেতিয়া অট'মেটিক অফ হৈ যাব আৰু তেনেকৈ টেম্পাৰেচাৰ তললৈ নামি আহিলে আমি যিটোত ছেটিং কৰি থৈছোঁ সেইটো পালে অট'মেটিক অন হৈ যাব। কণ্ট্ৰলাৰত আপুনি টেম্পাৰেচাৰ ছেটিং কৰিবলৈ হ'লে 37.7 বা 37.5 আপুনি ছেটিং কৰিব পাৰে হায়েষ্ট যিটো, কিন্তু ভিতৰত যিটো টেম্পাৰেচাৰ সেইটো কিন্তু 37.5ৰ পৰা 37.7ৰ ভিতৰত থাকিব লাগিব আৰু সেইটো কৰিবলৈ হ'লে আপুনি ভিতৰত এটা হাইগ্ৰমিটাৰ বা থাৰ্মোমিটাৰ ৰাখি ল'ব লাগিব আৰু সেইটো মিলাই লোৱাৰ পিছতহে আপুনি এই ইনকিউবেটৰটোত কণী দিব পাৰিব। এই এক্সেছ M452 কণ্ট্ৰলাৰটোৰ কেলিব্ৰেশ্যন কেনেকৈ কৰে তাৰ মোৰ অলৰেডি ভিডিঅ' বনোৱা আছে। আপুনি ওপৰত মই লিংক দি দিছোঁ, আপুনি লিংকত গৈ সেই ভিডিঅ'বিলাক চাই ল'লে আপুনি কেলিব্ৰেশ্যন কৰি ল'ব পাৰিব আৰু কেলিব্ৰেশ্যন নকৰাকৈ কেতিয়াও ইনকিউবেটৰ এটাত কণী নিদিব, কাৰণ এটা কণ্ট্ৰলাৰত সঠিককৈ টেম্পাৰেচাৰ দিছে নে নাই দিয়া ভিতৰত যদি আমি থাৰ্মোমিটাৰ বা হাইগ্ৰমিটাৰৰ সহায়ত জুখি নলওঁ তেতিয়ালৈকে আমি গম নাপাওঁ। গতিকে এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টো। শেষত ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব আৰু এই চেনেললৈ যদি আপুনি প্ৰথম আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই অল কৰি ল'ব। শেষত আকৌ এটা এনেধৰণৰ নতুন ভিডিঅ'ত আপোনাক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিলোঁ। ধন্যবাদ।